নমস্কাৰ, ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে যিটো ছিৰিজ তাৰে 14 নম্বৰ খণ্ডটি আগবঢ়াই দিছোঁ। যোৱাটো খণ্ডত আমি পঢ়িছিলোঁ ৰুদ্ৰসিংহৰ কনিষ্ঠতম পুত্ৰ লক্ষ্মীসিংহৰ বিষয়ে। আমি গম পাওঁ যে ৰুদ্ৰসিংহৰ আটাইকেইজন পুত্ৰ ক্ৰমানুসাৰে ৰজা হৈ আছিল আৰু শেষৰজন আছিল লক্ষ্মীসিংহ। আজি আমি লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত কোন ৰজা হ'ল আৰু সেই ৰজাজনৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ যুৱৰাজ গৌৰীনাথ সিংহক ৰজা পাতিলে। গৌৰীনাথৰ আহোম নাম আছিল শ্বহীদ পাংখা। এই কথা আপোনালোকে মনত ৰাখি থ'ব। তেওঁ বৰবৰুৱাক প্ৰধান পৰামৰ্শদাতা হিচাপে পাতিছিল। বৰবৰুৱাই বৰগোহাঁইৰ বিৰুদ্ধে ৰজাক নানা কথা লগাই হত্যা কৰোৱাইছিল। পিছে বৰবৰুৱাৰ সুদিন বেছিদিন নাথাকিল। ৰজাৰ অনুমতি নোলোৱাকৈ কিছুমান কাম কৰাৰ লগতে অটপালি বাঢ়ি অহাত বৰবৰুৱাক বৰখাস্ত কৰি সা সম্পত্তি কাঢ়ি ল'লে। এইজন ৰজাই মোৱামৰীয়াসকলৰ ঘোৰ বিৰোধী আছিল আৰু মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ চলাইছিল। ফলত মোৱামৰীয়াসকলে 1782 খ্ৰীষ্টাব্দত বিদ্ৰোহৰ সূচনা কৰে। এয়া আছিল মোৱামৰীয়াৰ দ্বিতীয় বিদ্ৰোহ। আমি গম পাওঁ যে মোৱামৰীয়া বিদ্ৰোহ তিনিটা পৰ্যায়ত হৈছিল, প্ৰথম, দ্বিতীয়, তৃতীয়। আমি ইতিমধ্যে প্ৰথমটোৰ বিষয়ে আপোনালোকক জনাইছিলোঁ, কাৰ দিনত হৈছিল আৰু কিমান চনত হৈছিল। আপোনালোকৰ যদি মনত আছে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। এতিয়া আমি গম পালোঁ লক্ষ্মীসিংহৰ পুত্ৰ গৌৰীনাথ সিংহৰ দিনত 1782 খ্ৰীষ্টাব্দত মোৱামৰীয়া বিদ্ৰোহৰ দ্বিতীয়টো সূচনা হয়, অৰ্থাৎ মোৱামৰীয়াৰ দ্বিতীয় বিদ্ৰোহৰ সূচনা হয়। ঘনশ্যামৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দমন নীতিৰ পৰিৱৰ্তে কৌশলেৰে মোৱামৰীয়াসকলক বশ কৰিবলৈ ৰজাক পৰামৰ্শ দিয়ে। কিন্তু সেই পৰামৰ্শ নামানি বৰবৰুৱাৰ উচতনিত অত্যাচাৰ কৰিবলৈ লয়। ফলত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হয়। আমি প্ৰথমৰ পৰাই পাই আহিছিলোঁ যে বিভিন্ন ঘটনাৰাজিৰ বাবেহে মোৱামৰীয়াসকলে অতিষ্ঠ হৈ বিদ্ৰোহৰ ঘোষণা কৰিছিল আৰু এই গৌৰীনাথ সিংহইও মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ চলাইছিল, যাৰ ফলত এই দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। আমি এটা সম্পূৰ্ণ ভিডিঅ'ত মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম, তেতিয়া সকলো ঘটনাৰাজি কিয় কেনেকৈ এই মোৱামৰীয়া বিদ্ৰোহ হৈছিল জানিব পাৰিব। এই কালছোৱাত প্ৰজাৰ যথেষ্ট দুৰ্দশা হৈছিল। যিহেতু ৰজাই ৰাজকাৰ্যত মনোনিৱেশ কৰাতকৈ সেই মোৱামৰীয়াসকলৰ দমনৰ ওপৰতহে গুৰুত্ব দিছিল, যাৰ ফলত প্ৰজাৰহে দুৰ্দশা হৈছিল। এনে সময়ত ৰাজ্যখনত যথেষ্ট পালি ৰজাৰো সৃষ্টি হৈছিল। বিভিন্ন ঠাইতে বিভিন্নজন ৰজাৰ সৃষ্টি হৈছিল, নিজে ৰজা বুলি বহুতে ঘোষণা কৰি দিছিল। গৌৰীনাথ সিংহই চুবুৰীয়া ৰাজ্যসমূহত সহায়ৰ ভিক্ষা মাগিছিল। পিছে কছাৰী আৰু জয়ন্তীয়া ৰজাই সহায় কৰাটো দূৰৰে কথা, আনন্দহে লভিছিল। কিন্তু মণিপুৰৰ ৰজাই গৌৰীনাথক সহায়ৰ হাত আগবঢ়াইছিল। আমি আগৰ এটা খণ্ডত পঢ়ি আহিছিলোঁ যে আহোমৰ ৰজাইও মণিপুৰৰ ৰজাক সহায়ৰ হাত আগবঢ়াইছিল আৰু সেয়ে এই সময়ছোৱাতো মণিপুৰৰ ৰজাই গৌৰীনাথ সিংহক সহায়ৰ হাত আগবঢ়ায়। পিছে মোৱামৰীয়াসকলৰ লগত যুঁজ দিব নোৱাৰি উভতি যায়। মোৱামৰীয়াসকলে যথেষ্ট শক্তিশালী হৈ যুঁজ আৰম্ভ কৰিছিল। সেয়ে মণিপুৰৰ ৰজাইও মোৱামৰীয়াসকলৰ লগত যুঁজ দিব নোৱাৰি উভতি গৈছিল। স্বৰ্গদেউৰ অনুৰোধ মৰ্মে 1792 খ্ৰীষ্টাব্দত ইংৰাজ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে কেপ্টেইন ৱেলছৰ নেতৃত্বত এদল সৈন্য পঠিয়াই বিদ্ৰোহ দমন কৰে আৰু গৌৰীনাথক পুনৰ ৰাজ্যভাৰ গতাই দিয়ে। আহোমৰ ৰজাসকলৰ ভিতৰত গৌৰীনাথ সিংহ আটাইতকৈ বেছি অকামিলা, কাপুৰুষ আৰু বদনামী আছিল, অথচ ৰক্তপিপাসু আছিল। এই কথা ৱেলছে লিখি থৈ গৈছে। 1792 খ্ৰীষ্টাব্দত সিংহাসন উভতাই পোৱা গৌৰীনাথে অৱশ্যে বহুদিন ৰাজত্ব কৰিবলৈ নাপালে। ৱেলছ উভতি যোৱাৰ 18 মাহৰ পিছতে নৰিয়াত পৰি 1794 খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যু হয়। এইজন ৰজাৰ দিনতে ৰংপুৰৰ পৰা ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিল। এই কথা আপোনালোকে মনত ৰাখিব যে কোনজন ৰজাৰ দিনত ৰংপুৰৰ পৰা যোৰহাটলৈ আহোমৰ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল। আমি জানো যে আহোমৰ শেষ ৰাজধানী আছিল যোৰহাট,
গতিকে যোৰহাটলৈ কোনে স্থানান্তৰিত কৰিছিল এই কথা মনত ৰখাটো অতিকে দৰকাৰ। আজিলৈ ইমানেই। আজিও আমি আপোনালোকক এজন ৰজাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'সমূহৰ লিংক আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে জানে যে আমি বহুকেইটা ছিৰিজ আপোনালোকলৈ আগবঢ়াই আহিছোঁ। আশা কৰিছোঁ আপোনালোকে সেইকেইটাও প্লে'লিষ্টত গৈ চাব পাৰিব। আমি যিটো আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে এটা ছিৰিজ আগবঢ়াইছিলোঁ, সেই ছিৰিজটো আৰু আপোনালোকে হয়তো গম পাইছে আমি শেষৰখিনিত উপনীত হৈছোঁহি, আৰু বেছি কেইজন ৰজাৰ বিষয়ে আমাৰ ক'বলৈ নাই আপোনালোকক, যিহেতু আহোম ৰাজ্যৰ পতন ইতিমধ্যে আৰম্ভ হৈছে। গতিকে 600 বছৰীয়া শাসনৰ অন্ত পৰিব, আৰু দুজনমান ৰজাৰ পিছতে আমি এই ছিৰিজটো শেষ হোৱাৰ পিছতে আকৌ এটা ছিৰিজ আপোনালোকলৈ আগবঢ়াম। আপোনালোকে জনাবচোন কেনেধৰণৰ ছিৰিজ আপোনালোকলৈ আগবঢ়ালে আপোনালোক উপকৃত হ'ব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।